ৰাজ্যবাসীৰ বাবে সুখবৰ। দিল্লীত নিৰ্মাণ হ'ব অসম হাউচ, য'ত সাধাৰণ ৰাইজেও লাভ কৰিব থকাৰ ব্যৱস্থা। নিৰ্ধাৰিত স্থান পৰিদৰ্শনৰ বাবে দিল্লীত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দিল্লীত উপস্থিত হৈ প্ৰস্তাৱিত অসম সাংস্কৃতিক কৰ্মশালা কেন্দ্ৰ আৰু নামঘৰৰ স্থান পৰিদৰ্শন কৰে। প্ৰস্তাৱিত প্ৰকল্পটো দীৰ্ঘকাল ধৰি দিল্লী NCR আৰু পাৰ্শ্বৱৰ্তী অঞ্চলত বাস কৰা বৃহৎ অসমীয়া প্ৰবাসীৰ আকাংক্ষা পূৰণ কৰাৰ লক্ষ্যৰে ৰাজধানী দিল্লীত নিৰ্মাণ হ'ব এই অসম হাউচ। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি দিল্লীত উপস্থিত হৈ উক্ত স্থান পৰিদৰ্শন কৰাৰ লগতে এক সংবাদমেল সম্বোধন কৰে। এতিয়া ভাবিম এটাতো অসম ভৱন হ'ল, এটা আছাম হাউচ হ'ল, গতিকে থাৰ্ড প্ৰকল্পটো ইয়াৰো এটা অসম নামটো সন্মুখত ৰাখি অসম অতিথিশালা এনেকুৱা এটা নাম ৰাখিব লাগিব। এইটোৰ এনেকৈ বা অসম কুটিৰ এনেকুৱা নাম মই গুৱাহাটীত গৈ, কিন্তু অসম নামটো সন্মুখত থাকিব, তাৰ পিছফালে অসম কুটিৰ হ'ব পাৰে, অসম অতিথিশালা হ'ব পাৰে, অসম গৃহ হ'ব পাৰে, এনেকৈ আমি বহি পেলাই নাম এটা ঠিক। সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে জনায় যে এই অসম ভৱন চৰকাৰী কাম কাজৰ বাবে ব্যৱহাৰ কৰা হ'ব। লগতে ইয়াত সাধাৰণ লোকেও থাকিব পাৰিব। নতুন দিল্লীৰ দ্বাৰকাৰ তৃতীয়টো অসম হাউচৰ নিৰ্মাণ প্ৰায় শেষ হৈছে আৰু আগন্তুক দুৰ্গা পূজাৰ সময়তে মুকলি কৰা হ'ব। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে জনায় যে ইয়াত প্ৰায় 40 জন লোক থাকিব পাৰিব। ইয়াৰ পৰা যাতায়াতৰ বাবে পুৱা গধূলি বাছৰ ব্যৱস্থা কৰা হ'ব। লগতে অন্য এটা নতুন প্ৰকল্প নিৰ্মাণ কৰা হ'ব, য'ত 100টা কোঠা থাকিব। দিল্লীত থকা অসমৰ মানুহেও বিবাহ কাৰ্য আদি সম্পন্ন কৰিব পাৰিব। আনহাতে ইয়াৰ ওপৰত থাকিব এটা নামঘৰ। আৰু এইটো হ'ব চতুৰ্থ অসম ভৱন। এই আটাইখিনি সম্পূৰ্ণ হ'লে প্ৰায় 200 মানুহ থকাৰ ব্যৱস্থা কৰা হ'ব। পূৰ্বে অসম ভৱন বা অসম হাউচত কৰ্তব্যৰত ৰাজ্য চৰকাৰৰ বিষয়া কৰ্মচাৰীয়ে প্ৰাধান্য পাইছিল। অসমৰ সাধাৰণ নাগৰিকে ব্যক্তিগত ভ্ৰমণ বা চৰকাৰী কামৰ বাবে অসমৰ হাউচত থাকিবলৈ নিৰ্ধাৰিত নিয়ম মানি আবেদন প্ৰক্ৰিয়াৰ অন্ততহে থাকিবলৈ সক্ষম হৈছিল। কিন্তু এতিয়া সাধাৰণ ৰাইজেও পাব একে সুবিধা। কোনো আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ নকৰাকৈ সাধাৰণ ৰাইজে লাভ কৰিব অসম হাউচত থকাৰ সুবিধা। ডাঙৰ প্ৰজেক্ট কৰি আছোঁ, সেইটো হ'ল দাৰিকাতে, যাৰ কাৰণে আমি অলপমান ডাঙৰ মাটি এডোখৰো পাইছোঁ। এতিয়া আপোনালোকে চাই আহিলে আমি চেষ্টা কৰিম তাতে যাতে নতুনকৈ আমি 100টা ৰুম বনাব পাৰোঁ আৰু অসমীয়া দিল্লীত থকা অসমীয়া সমাজখনে যাতে বিয়া বাৰু পাতিব পাৰে, তাৰ কাৰণে আমি ডাঙৰ হল এটা কৰিব খুজিছোঁ, য'ত 300 মানুহ বা 400 মানুহ একেলগে গোট খাব পাৰে। আৰু ওপৰত আমি টপ ফ্ল'ৰত এটা নামঘৰো কৰিব খুজিছোঁ। সেইটো আমাৰ 4th প্ৰজেক্ট। আৰু ফাৰ্ষ্টটোতো চলি আছে অসম ভৱন, অসম হাউচটো, অসম ভৱন আৰু এই তৃতীয় ভৱনটো, এই দুইটাই পূজাৰ আগে পিছে এটা এটাকৈ আমি উদ্বোধন কৰিব পাৰিম। তাৰ কাম সম্পূৰ্ণ হৈছে। আৰু যিটো 4th ডাঙৰ প্ৰজেক্ট এটা আমি হাতত লৈছোঁ, দিল্লী চৰকাৰে আমাক মাটি দিছে, আমি 35 কোটি টকা দি মাটিখিনি কিনিছোঁ। 4th প্ৰজেক্টটো আমি অলপ ডাঙৰকৈ কৰিম, যিটো মই ভাবোঁ যে জানুৱাৰী ফেব্ৰুৱাৰীত আমি তাৰ কাম আৰম্ভ কৰিব পাৰিম আৰু 2 বছৰ 3 বছৰ লাগিব। আৰু এই গোটেইখিনি হৈ গ'লে দিল্লীত আমাৰ প্ৰায় সকলো সময়তে অন্ততঃ 200 গৰাকী মানুহ থাকিব পৰাও হ'ব। নামঘৰো হ'ল, ষ্টুডেণ্টটো হ'ল, পেচেণ্টটো হ'ল, চৰকাৰী অফিচো হ'ল আৰু আমাৰ বিষয়া কৰ্মচাৰীও হ'ল। মোটামুটি আমাৰ অসুবিধাসমূহ দূৰ হৈ যাব। নিউজ ডেস্ক, এছিয়া নিউজ অসম নৰ্থ ইষ্ট।